ডি ভোটাৰৰ নামত মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক জেললৈ প্ৰেৰণ কৰা হৈছে। আচৰিত নহ'ব, এই কথা এইবাৰ হাগ্ৰামা মহিলাৰীয়ে কৈছে। পুনৰ হাগ্ৰামা আহিলে ভাৰতীয় মুছলমানে হাৰাশাস্তি নাপায়। এই হাগ্ৰামা মহিলাৰীৰ হয়তো প্ৰথমবাৰলৈ এনে প্ৰতিশ্ৰুতি। হাগ্ৰামাই ভাৰতীয় বঙালীকো হাৰাশাস্তি নকৰে। ডি ভোটাৰৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিব হাগ্ৰামাই। ইয়াৰ বাবে ব্যৱস্থা ল'ব হাগ্ৰামা চৰকাৰে। ভাৰতীয় নাগৰিক বুলি প্ৰমাণ দিয়াৰ পিছতো ডিটেনশ্যন কেম্পলৈ পঠিয়াইছে এইসকল লোকক বিজেপিয়ে। ডি ভোটাৰ আৰু NRC নামৰ হাৰাশাস্তি বন্ধ কৰিব BPF-এ। NRC আৰু ডি ভোটাৰৰ নামত অত্যাচাৰ চলা, হাৰাশাস্তি চলাৰ অভিযোগ তুলি এনে হাৰাশাস্তি আৰু অত্যাচাৰ এইবাৰ BTC নিৰ্বাচনৰ নিৰ্বাচনী সভাত বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে স্বয়ং BPF চিফ হাগ্ৰামা মহিলাৰীয়ে। তেওঁৰ মতে প্ৰকৃত ভাৰতীয় নাগৰিকক সকলো প্ৰমাণপত্ৰ দিয়া সত্ত্বেও ডিটেনশ্যন কেম্প অথবা জেললৈ প্ৰেৰণ কৰিছে বিজেপি চৰকাৰে। আৰু পুনৰ এবাৰ যদি শাসনলৈ BPF আহে তেন্তে এইবিলাক বন্ধ কৰিব। ডি ভোটাৰৰ কেম্পটো আছে, বিজেপিয়ে এইটো বেংগলী আৰু মুছলিমসকলৰ কাৰণে গিফ্ট দিছে চৰকাৰ অহাৰ পিছত। এইটোতো আমি চৰকাৰ অহাৰ পিছত আমি কৈছোঁ যিসকল ভাৰতীয় নাগৰিক মুছলিম হওক বা বেংগলী হওক এইসকলে হাৰাশাস্তি পাব নালাগে, ইয়াৰ কাৰণে আমি ব্যৱস্থা ল'ব পাৰে, আমি আলোচনা কৰিব পাৰে। বহুত মুছলিমে বহুত বেংগলীয়ে প্ৰমাণ দিয়া সত্ত্বেও ভাৰতীয় নাগৰিক হোৱাৰ কাৰণে কি প্ৰমাণ পত্ৰ লাগে সেইবিলাক দেখাই দিয়া সত্ত্বেও আজি চৰকাৰে ডিটেনশ্যন কেম্পত ৰাখিছে, জেলত পঠাই দিছে। তো ডি ভোটাৰৰ নামত বা NRC নামত যাতে মানুহবিলাক হাৰাশাস্তি পাব নালাগে তাৰ কাৰণে আমি দিল্লী হওক দিছপুৰ হওক আমি কথা পাতি আছোঁ। ডি ভোটাৰৰ কেম্পটো আছে, বিজেপিয়ে এইটো বেংগলী আৰু মুছলিমসকলৰ কাৰণে গিফ্ট দিছে চৰকাৰ অহাৰ পিছত। এইটোতো আমি চৰকাৰ অহাৰ পিছত আমি কৈছোঁ যিসকল ভাৰতীয় নাগৰিক মুছলিম হওক বা বেংগলী হওক এইসকলে হাৰাশাস্তি পাব নালাগে, ইয়াৰ কাৰণে আমি ব্যৱস্থা ল'ব পাৰে, আমি আলোচনা কৰিব পাৰে। বহুত মুছলিমে বহুত বেংগলীয়ে প্ৰমাণ দিয়া সত্ত্বেও ভাৰতীয় নাগৰিক হোৱাৰ কাৰণে কি প্ৰমাণ পত্ৰ লাগে সেইবিলাক দেখাই দিয়া সত্ত্বেও আজি চৰকাৰে ডিটেনশ্যন কেম্পত ৰাখিছে, জেলত পঠাই দিছে। তো ডি ভোটাৰৰ নামত বা NRC নামত যাতে মানুহবিলাক হাৰাশাস্তি পাব নালাগে তাৰ কাৰণে আমি দিল্লী হওক দিছপুৰ হওক আমি কথা পাতি আছোঁ।